সমীকৰণৰ সমাধান কেনেকৈ উলিয়াই প্ৰথম কথা চা আমি চেপ্টাৰৰ নাম হৈছে ৰৈখিক সমীকৰণৰ জোৰ বাদ দিয়া প্ৰথমতে এটা ৰৈখিক সমীকৰণ লওঁ এটা ৰৈখিক সমীকৰণ মানে কি ৰৈখিক সমীকৰণ মানে হৈছে সৰলৰেখা কি ভাবি আছো লাইভ চাই আছো ইয়াত চাই আছো ৰৈখিক সমীকৰণ মানে এডাল সৰলৰেখা এতিয়া শুনিবি এডাল সৰলৰেখাত কিমান সংখ্যক বিন্দু থাকিব পাৰে অসংখ্য বিন্দু থাকিব পাৰে অসীম বিন্দু থাকিব পাৰে এতিয়া শুনিবি সেই প্ৰত্যেক বিন্দুকে যোৱা বছৰ পাইছিলোঁ যে স্থানাংক জ্যামিতি বুলি চেপ্টাৰ এটা স্থানাংক জ্যামিতিত আমি কি পাইছিলোঁ প্ৰত্যেকটো বিন্দুকে x, y নিচিনাকৈ এযোৰ ধৰ এনেকৈ মানেদি বুজাব পাৰি x, y পেকেটত লিখে তাৰপিছত তোৰ এনেকুৱা ইয়াত বহাব পাৰিবি হয় x কিমান গ'লোঁ y কিমান গ'লোঁ x কিমান গ'লোঁ y কিমান গ'লোঁ ঠিক আছে এতিয়া শুন এডাল যদি আমি দুডালৰ কথা নাভাবি যদি এডাল সমীকৰণ ভাবোঁ বা এটা ৰৈখিক সমীকৰণ ভাবোঁ বা এডাল সৰলৰেখা ভাবোঁ তাত অসংখ্য বিন্দু থাকে কোনোবাই যদি সোধে এডাল সৰলৰেখাৰ সমাধান মানে কি বুজা আমি ক'ম যে এডাল সৰলৰেখাত অসীম সংখ্যক বিন্দু আৰু সেই বিন্দুসমূহৰ স্থানাংকবোৰকে স্থানাংক কাক কয় x, y এইবোৰ স্থানাংক কৈছে সেই স্থানাংকবোৰকে সেই ৰেখাডালৰ বা সেই ৰৈখিক সমীকৰণটোৰ সমাধান মানে এটা ৰৈখিক সমীকৰণৰ কিমান সমাধান থাকিব পাৰে অসংখ্য এটা কথা দেই এটা কথা বুজিলি আৰু এটা কথা মই যদি এটা যিকোনো এটা শুনিলোঁ আৰু এটা কথা ভাবচোন যেনেকৈ এডাল ৰেখাত অসংখ্য বিন্দু থাকে তেনেকৈ আৰু এটা ঘটনা আছে কি ঘটনা জানো যে এটা বিন্দুৰ মাজেৰে আমি কিমান ৰেখা বা কিমান সৰলৰেখা আঁকিব পাৰোঁ অসংখ্য তো তোক যদি মই এটা বিন্দু দিলোঁ সেই বিন্দুটোৰ মাজেদি যোৱা সৰলৰেখাৰ সমীকৰণটো তই আৰামছে লিখিব পাৰিবি কেনেকৈ চা শুনিলোঁ চাই লওঁ ঘটনাটো কি হয় যদি মই ক'লোঁ বোলে 2,3 এটা বিন্দু এই বিন্দুটোৰ মাজেদি যোৱা ৰৈখিক সমীকৰণটো নিৰ্ণয় কৰা বা এটা বিন্দু হয় এটা বিন্দুৰ মাজেদি অসীম সংখ্যক ৰেখা যায় তাৰে কোনোবা এডাল ৰেখাৰ ৰৈখিক সমীকৰণটো নিৰ্ণয় কৰা এইটোৱে কাক বুজায় এইটোৱে বুজায় আমাৰ x এইটোৱে বুজায় আমাৰ ইহঁতৰ লগত ন কুছ ভি কৰি দে x প্লাছ 2 + 3 কৰি দে আনসাৰ পাম 2 জেগাত x বহাই দে 3 জেগাত এইটোত আমাৰ ৰৈখিক সমীকৰণ পাই গ'লোঁ নহ'লে 2 - 3 কৰি দে এইটো পাওঁ আমি মাইনাছ মানে x - y = -1 এইটোৰ ৰৈখিক সমীকৰণ হৈ গ'ল আকৌ চা 2 × 2 - 3 2 × 2 = 4 4 × 5 = 3 থাকিলে 1 বন্ধ কৰ এই 2 থাকিব দে এই 2 জেগাত মই x লিখিব পাৰোঁনে আৰু 3 জেগাত মই y লিখিব পাৰোঁ আনসাৰ কি পালোঁ এনেকৈ আমি এনেকুৱা মেনেজ কৰি কিমান সোপা উলিয়াব পাৰিম অসীম সংখ্যক তাৰমানে এইটো অলপ সৰলৰেখা এইটো অলপ সৰলৰেখা খালি গোটেই সোপা কাৰ মাজেদি গৈছে সেই বিন্দুৰ স্থানাংকটো কিমান 2 মাজেদি গৈছে বুলি কেলৈ কৈছে তেতিয়াহ'লে 2,3 মাজেদি গৈছে তো এই তিনিটা হৈছে সৰলৰেখা যি 2,3 মাজেদি গৈছে মই এনেকৈ ক'ব পাৰোঁ যে এই বিন্দুটো ইয়াতো পৰি আছে এই বিন্দুটো এই সৰলৰেখাডালো আছে এই বিন্দুটো এই সৰলৰেখাডালতো আছে এই বিন্দুটো এই সৰলৰেখাডালতো আছে মানে এই তিনিটা সৰলৰেখাক কটাকটি কৰিছে আৰু কোনটো বিন্দু কটাকটি কৰিছে 2,3 এটা ইণ্টাৰেষ্টিং কথা চা আমাৰ চেপ্টাৰটোৰ নাম হৈছে ৰৈখিক সমীকৰণৰ জোৰ দুটা সমীকৰণ পালোঁনে এই সমীকৰণ দুটাই এই বিন্দুটো কটাকটি কৰিছেনে তো দুডাল সৰলৰেখাই যদি এটা বিন্দু কটাকটি কৰে সেই বিন্দুটোৰ x, y ৰ মানকে আমি সেই ৰেখা দুডালৰ সমাধান বুলি ক'ব দুডাল সৰলৰেখাই কটাকটি কৰিছে
তেতিয়াহ'লে সেই কটাকটি কৰা বিন্দুটোৰ স্থানাংকটোৱে হ'ব আমাৰ প্ৰশ্নটোৰ উত্তৰ। মানে আমি গোটেই চেপ্টাৰটোত এক্স আৰু ৱাই বিচাৰি ফুৰিব লাগে, ঠিক আছে? অ'কে, যদি হা অবভিয়াছলি ছল্ভ কৰিবলৈ বিচাৰি ফুৰিব লাগিব নালাগিব? নালাগিব হ'লে কুৱেশ্যনটো কৰিবি কি আছে? এতিয়া চা, গম পালি? এডাল সৰলৰেখাত অসীম বিন্দু, প্ৰত্যেক বিন্দু স্থানাংককে সেই সৰলৰেখাটোৰ সমাধান বোলে। তো এডাল সৰলৰেখাৰ অসীম সংখ্যক সমাধান বা অসীম সংখ্যক এনেকুৱা জোৰ পাম। আকৌ এটা কথা, এটা বিন্দুৰ মাজেৰে মানে এটা স্থানাংক থকা বিন্দুৰ মাজেদি অসীম সংখ্যক ৰেখা কিয় পাৰোঁ? আমাক অসীম সংখ্যক ৰেখা নালাগে, আমাক লাগে মাত্ৰ দুডাল ৰেখা। চেপ্টাৰটোৰ নাম হৈছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। জোৰ মানে দুডাল ৰেখা। দুডাল ৰেখা যদি লাগে, ৰেখা দুডালে হয় কটাকটি কৰিব, নহয় সমান্তৰাল হ'ব, নহ'লে ইডালে সিডালৰ লগত মিলি থাকিব। আমি আকৌ কটাকটি কৰা কথাটো ভাবিছোঁ এতিয়া, ঠিক আছে? যদি কটাকটি কৰে কেইটা বিন্দুত কৰিব? এটা বিন্দুত কৰিব। বেলেগ বেলেগ চাই আছোঁ ছোৱালী। এটা বিন্দু কটাকটি কৰিলে সেই বিন্দুটোৰ স্থানাংক ওলাবনে? সেই স্থানাংকটোৰ কেনেকৈ ওলাব? এক্স কমা ৱাইকে ওলাব ন? সেই এক্সৰ মানটো আৰু ৱাই মানটোকে সেই দুইডাল ৰেখাৰ সমাধান বুলি কোৱা হয়। কাম খতম? অ'কে, এতিয়া চা, সেই আমাৰ গোটেই চেপ্টাৰটোৰ মেইন কামটো হৈছে সেই এক্স আৰু ৱাই, মানে সেই ৰেখা দুডালে কটাকটি কৰা বিন্দুটোৰ স্থানাংক বিচাৰি ফুৰা। সেইটো বিচাৰিবৰ কাৰণে ন দুটা মেইন পদ্ধতি আছে। এটা হৈছে লৈখিক পদ্ধতি, এটা হৈছে বীজগণিতীয় পদ্ধতি। লৈখিক পদ্ধতি মানে কি মই দেখাম বাৰু। বীজগণিতীয় পদ্ধতি তিনিটা আছে। কেইটা আছে? এটা হৈছে প্ৰতিস্থাপন, এটা হৈছে অপনয়ন, এটা হৈছে আমাৰ প্ৰতিস্থাপন, অপনয়ন আৰু বজ্ৰগুণন, ঠিক আছে? মনে এই তিনিটা মই সিহঁতক শিকোৱা নাই। প্ৰথমটো যোনটো এই তিনিটা বীজগণিতীয় পদ্ধতি হয়, এইটো লৈখিক পদ্ধতি হয়। লৈখিক পদ্ধতিটো অকণমান কামোৰ, কেলেই কওঁ যে শুনিবি চা। কালি আমি এটা বিন্দু লৈ লৈছিলোঁ 2,3, তাৰ পৰা দুটা সমীকৰণ বনাইছিলোঁ চা। এক্স প্লাছ ৱাই 5 কেনেকৈ বনাইছিলোঁ? যে এইটো 2 + 3 = 5, গম পালি? এইটো ল'লোঁ, তইতো ওপৰৰ পৰা মই মুচি দিওঁ। আকৌ কি বনাইছিলোঁ চা, যদি মই 2 পূৰণ 2 কৰি যোগ 3 কৰি পেলাওঁ, 2 × 2 = 4, 4 × 3 = 7। তই এইটো লিখিব পাৰিম নে? 2x + y = সেইটোকে মই লৈ থোৱা আছে। কিন্তু এটা কথা আমি নিজেই লৈছিলোঁ কাৰণে জানো যে দুইডাল সৰলৰেখা 2,3 মাজেদি, সেইটো আমি লৈছিলোঁ কাৰণেহে আমি জানো, আমাৰ নহ'লে জনাৰ কোনো উপায় নাছিলে। ঘটনাটো হ'ল কৰিব লাগে কি চা, আমাক এই দুটা সমীকৰণ দিয়া থাকিব, আমি গম নাপাওঁ যে 2,3 মাজেৰে যায় নে নাযায়। আমাক এনেও দুটা সমীকৰণ দিব, ক'ব যে লৈখিকভাৱে সমাধান কৰা। লৈখিকভাৱে সমাধান কৰিবলৈ হ'লে লৈখিক মানে গ্ৰাফ, লেখত আঁকিব লাগে। আঁকি পেলাই কাটে নে নাকাটে চাব লাগে, আৰু য'ত কাটে সেই বিন্দুটোৰ মিলাই 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 স্থানাংকটো উলিয়াব লাগে। এতিয়া শুনিবি, ঘটনাটো হ'ল যে ইয়াৰ পৰা মই ৱাইৰ মানটো উলিয়াবলৈ হ'লে ৱাইটো থ'লোঁ, এক্সটো হ'লে পঠিয়াই দিলোঁ, y = 5 - x ওলালে। ইয়াত ৱাইটো থ'লোঁ, 2x হ'লে পঠিয়াই দিলোঁ, y = 7 - 2x ওলালে। কি পালোঁ? ৱাইৰ কাৰণে দুটা প্ৰকাশ ৰাশি পালোঁ। কি পালোঁ? ৱাইৰ কাৰণে দুটা প্ৰকাশ ৰাশি পালোঁ, য'ত ৱাইটো আছে বাওঁফালে, এক্সটো আছে সোঁফালে। ইয়াৰ পৰা কি বুজি পাম? এক্সৰ মানটো যদি আমি গম পাই যাওঁ, এক্সত বহুৱাই গ'লে ৱাইৰ কাৰণে বেলেগ বেলেগ মানো পাই যাম। এতিয়া এক্সত কিমান মান বহাব পাৰি? এক্সত যি মৰ্জি বহাব পাৰি। এক্সত অসংখ্য মান বহাব পাৰি, অসীম মান বহাব পাৰি। তো ৱাইৰ মানো কিমানটা ওলাব? অসীমে ওলাব। আমি এতিয়া 3-4টা মান লৈ পেলাই নিজৰ আন্দাজ মতে কৰি চাইছোঁ। এক্সত 0 বহালে 5 - 0 5 হ'ব। তো এক্সত 0 হ'লে ৱাইটো কিমান ওলাব? তো 0,5 এটা বিন্দু, এযোৰ স্থানাংক, ঠিক আছে? 1 বহালে 5 - 1 4 হৈ যাব। 2 বহালে 5 - 2 3 হৈ যাব। এতিয়া ইণ্টাৰেষ্টিং কথা, মই 2 লোৱাৰ কাৰণ এটা আছে। মই 2 নল'ব পাৰিলোহেঁতেন, মই 1 - 1 3 4 গুচি যাব পাৰিলোহেঁতেন। মই 2 আৰু 3টো কেলৈ বহাব খুজিছোঁ? কাৰণ এইটো মই নিজেই উলিয়াই, এক্সামত কিন্তু এইটো নিজে উলিয়াব নিদিয়ে নহয়, বা নিজে উলিয়াব নোৱাৰো নহয়। এক্সামত তই আন্দাজ মতে
যেনেকৈ ইয়াত মই আন্দাজ মতে 0 1 5 -1 বহাব পাৰোঁ, 3 বহাব খুজিও বহাব পাৰোঁ ন। এই 2টো মই জানো কাৰণে 3 পালোঁ হয়নে? তেনেকৈ চাই ইয়াতো এক্সৰ জেগাত 1 2 3 4 বহাই পেলাই গুচি যাব লাগিব। এই 2টো মোৰ বহালোঁ, মোৰ 2টো নবহাব পাৰিলোহেঁতেন। এই 2টো মই এইকাৰণে বহালোঁ যে মই আগতেই জানো যে দুইডাল ৰেখা 2,3 মাজেদি যায়েই যায়। এতিয়া 2 বহাইছোঁ, কেতিয়াবা কি হয় জানো, আমাৰ সমীকৰণৰ সমাধান, দুডাল ৰৈখিক সমীকৰণৰ সমাধানটো x = 9 y = 5 ওলাইছে কিবা। x = কি ওলাইছে? 1 2 3 4 5 6 7 8 9 ইমান সময় মানুহ বহাই থাকিলে টেবুল হৈ পাত হৈ যাব। প্ৰথম কথা সেইকাৰণে আমি জানিব লাগিব যে মাজৰ ওচৰ 2 3 4 5 6 7 8 কাৰণে দেখোন এইবোৰ ভেলু ওলাই যদিও আনচাৰটো নোলায়। তাত আনচাৰটো ক'ত ওলায়? দুইডাল ৰেখাতে 9 আৰু 5। তেতিয়া আমি 109 বহাব লাগিব, মাজৰ সময় নবহালেও চলি যাব। এনেও 0 1 কিবা এটা বহালি আপোনাৰ ডাইৰেক্ট 9 বহাই দিলি। এডাল ৰেখা আঁকিবলৈ কেইটা বিন্দু লাগে? এডাল ৰেখা আঁকিবলৈ জাননে মেক্সিমাম আমাক 2টা বিন্দু লাগে। তাৰ মাজেদি আঁকি দিব পাৰি, কাৰণ এটা বিন্দুৰ মাজেদি অসংখ্য ৰেখা আঁকিব পাৰি। কিন্তু মোক যদি কওঁ এডাল স্পেচিফিক ৰেখা লাগে, তো 2টা বিন্দু হ'লেই হৈ যায়, হয়নে? শুন, গম পালি? কাৰণ এই 2টা বিন্দুৰ মাজেদি অসীম ৰেখা আঁকিব, 2টা বিন্দুৰ মাজেদি এডাল ৰেখাই আঁকিব পাৰি। তো ইয়াত বাছ দুযোৰ মান হৈ গ'ল। খালি ঘটনাটো মই এইটোৱে কৈছোঁ যে তই আন্দাজ কৰি কেতিয়াও অবভিয়াছলি পাৰিবি লাহে লাহে অভ্যাস হৈ গ'লে, কিন্তু আন্দাজ কৰি পেলাই এইখন উলিয়াটো বৈধ কামোৰ। এনেকুৱা ইজি সমীকৰণ দিলে বাৰু ভাল। যদি ৱাইটো আহিছা নবনি কিবা ভগ্নাংশত আহি যায় 5 - x / 7 বা 5 - 2x / 7 মুডটো বেয়া হৈ যাব। তো वैसा কাম কাৰণে ही पाएंगे, ঠিক है? সেইটো যদি কৰিব নোৱাৰোঁ তাৰ কাৰণে আমি মনে মনে ছাইডতে এই বীজগণিতৰ 3টা পদ্ধতি ক'লোঁ যে যদি আমাক লৈখিকভাৱে কৰিবলৈ দিছে, বীজগণিতৰ 3টা পদ্ধতি প্ৰতিস্থাপন, অপনয়নৰ, বজ্ৰগুণন কোনোবা এটা লগাই পেলাই x আৰু y এই মানটো মই এক্সট্ৰাকৈ ছাইডত উলিয়াই ল'ম। তেতিয়া আমি গম পাম যে এই মানটো মই ইয়াত বেলেগ যি বহাওঁ নবহাওঁ এই মানটো ইয়াত মই বহাবই লাগিব। এইটো মই ধৰি লৈছিলোঁ কাৰণেহে জানো, নহ'লে মই জনাৰ উপায় মোৰ ওচৰত এটাই উপায় আছে যে মই বীজগণিতীয় পদ্ধতিৰে প্ৰথমতে ছাইডত সমাধান কৰি লওঁ, এই বিন্দুটো মই পাই যাওঁ। যেতিয়াই মই তালিকা বনাম তাত মই এই বিন্দুটো বহামেই, ঠিক আছে? এতিয়া তই গম পালিনে এই ৰেখাটোত থকা বিন্দুসমূহ এইবোৰ, এই ৰেখাটোত থকা বিন্দুসমূহ এইবোৰ। মই কি কৰিলোঁ, গোটেই বিন্দুসোপা মই গ্ৰাফত আঁকি বহাই দিলোঁ। বহাৰ পিছত কি হ'ল চা, 0 5 1 4 0 5 এই বিন্দুটো, 1 4 1 4 এই বিন্দুটো, 2 3 2 3 এই বিন্দুটো, 5 0 5লৈ গ'লোঁ, ওপৰ তললৈ নগ'লোঁ, 0 হৈ গ'ল। তো এইকেইটা বিন্দু জইন কৰি দিলোঁ, মই পাৰোঁ সমীকৰণ নম্বৰ। তো এই ৰেখাডালে এই সমীকৰণটোক ৰিপ্ৰেজেণ্ট বা বুজাইছে, ঠিক আছে? এইপিনে চাই এতিয়া 0 7 মানে কি? 0 মানে মই এক্সত নগ'লোঁ, এইপিনে নগ'লোঁ, ডাইৰেক্ট 7 গৈছোঁ এইটো। 1 5 মানে কি? 1লৈ আহিলোঁ, 5লৈ আহিলোঁ, এই বিন্দুটো পালোঁ। 2লৈ আহিলোঁ, 3 আহিলোঁ, 2লৈ আহিলোঁ, 3 আহিলোঁ। এই বিন্দুটো এইলৈতো আছে, তাৰপিছত কি আছে? -1 ল'লে কি ল'লে? -1 যদি লওঁ ৰাইট, হয়নে? এইটো এটা বিন্দু। আৰু তাত 3.5 লৈছিলোঁ, কি ওলালে আমাৰ? 3.5 লৈছিলোঁ, আমাৰ কি ওলালে? ইয়াততো 3.5 বহাব নোৱাৰ। 3.5 আমি কেনেকৈ ল'লোঁ গম পাওঁ? মই y 0 বহালোঁ। কি 0 বহালোঁ? y 0 মানে মই নগ'লোঁ ইয়াত। y 0 যাওঁতে ন এক্সত কিমান গৈছে চা? 3.5। 3লৈ আহিলোঁ আৰু 4 মাজৰ পইণ্টটো বহাইলোঁ, ঠিক আছে? আৰু সেই গোটেই পইণ্টখিনি টানি দিলোঁ। তাহাঁতি ক'ত কাটিছে? সেইটো আমি অলৰেডি জানোৱেই, কাৰণ এইটো মই বনাইছোঁ কাৰণে জানো। আৰু বাকীখিনি যদি লৈখিকভাৱে কৰিবলৈ দিয়ে মই কি কৰিব লাগিব? আমি কি কৰিব লাগিব? বীজগণিত পদ্ধতিৰে সমাধান কৰি ছাইডত মই এই পইণ্টটো উলিয়াই ল'ব লাগিব। বাকী যি বহাই থাক আৰু বাকীখিনি তালিকাত, ঠিক আছে? তো এনেকৈ আমাৰ লৈখিকভাৱে 2টা সমীকৰণ বা 2টা ৰৈখিক সমীকৰণ সমাধান কৰা হয়। মানে লৈখিকভাৱে 2টা ৰৈখিক সমীকৰণ বা 2ডাল সৰলৰেখা ক'ত কাটিছে, সেই কটাকটি কৰা বিন্দুটোৰ
স্থানাংকটো মানে x আৰু yটো উলিওৱা হয়, তাকে আমি ৰৈখিক সমীকৰণযোৰৰ সমাধান বুলি কওঁ। কি কৰা হয়, লৈখিকভাৱে এনেকৈ বিন্দুবোৰ উলিয়াই বিন্দুবোৰ কেনেকৈ উলিয়াই, প্ৰত্যেকটো সমীকৰণৰ পৰা y মানটোৰ এটা প্ৰকাশ ৰাখি yৰ বাবে এটা প্ৰকাশ ৰাখি উলিয়াই লওঁ, xবোৰ বহাই গৈ থাকোঁ, y পাই গৈ থাকোঁ, xবোৰ বহাই গৈ থাকোঁ, y পাই গৈ থাকোঁ। এনেকৈ যদি আমি কমন যোনটো এনেকুৱা টাইপৰ সেইটো জানি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ লৈখিকভাৱে কৰিবলৈ ইজি হয়, কাৰণ আমি উত্তৰটো অলৰেডি জানোৱেই। ঠিক আছে, সেইকাৰণে কৈছোঁ বীজগণিতভাৱে ছাইডত কৰি চাব লাগিব। এতিয়া ঘটনাত চা তো লৈখিক উপস্থাপনেৰে বা লৈখিক পদ্ধতিৰে দুটা সমীকৰণৰ এনেকেই সমাধান কৰে। ঠিক আছে, নহয় তহঁতি গ্ৰাফটো বহাই নহয় এতিয়া। অ'কে, এতিয়া কাম এটা কৰ, এতিয়া আমি লিখিব লাগিব, হেডিং কৰি ল'বি, বীজগাণিতীয় পদ্ধতিৰে ৰৈখিক সমীকৰণৰ সমাধান। দেখাই দিওঁ ছোৱালী কিমান পেজ লাগিব তাইক। ঐ শুনিছোঁ, কি কৈছে ক? The function P which maps temperature in degree Celsius into temperature degree Fahrenheit is defined by Tc equal to mc by 5 plus 32. একো নাই অ' ল'ৰা। টি ইজ ইকুৱেল টু 0 মানে কি চা, টিটো কাৰ ফাংচন, টিটো চিৰ ফাংচন, মানে চিটো আমি নাজানো, চি বহাই দিলেই গোটেই টি চিটো পাই আমি যাম। এই পলিনমিয়েলৰ যে পি এক্স পাইছিলোঁ, এক্সৰ জেগাত কিবা এটা বহাই দিওঁ, ইয়াত টি অফ কি লিখি থোৱা আছে, মানে টি অফ 0 মানে ইজুকেল চাইন এটা দিবি, এই চিটোৰ জেগাত কি বহাই দিবি, জিটো ভেলু পোৱা সেইটোৱে। ইতনা ইজি হে, এইবোৰকে ফাংচন বুলি কয়। কি বুলি কয়, হেডিংটো কৈছোঁ আমি বীজগাণিতীয় পদ্ধতিৰে ৰৈখিক সমীকৰণযোৰৰ সমাধান নিৰ্ণয়। আৰু ছাইডত য'ত জেগা আছে য'ত লিখি থবি, ৰৈখিক আমাৰ পৰা লিখি পদ্ধতিৰে ৰৈখিক সমীকৰণযোৰৰ বা দুটা চলকৰ ৰৈখিক সমীকৰণযোৰৰ বা ৰৈখিক সমীকৰণযোৰৰ সমাধান। Simultaneous linear equations. লিখ, দুটা চলকত এযোৰ ৰৈখিক সমীকৰণৰ, মানে এইটো হেডিং আছিলে, আণ্ডাৰলাইন কৰি দে, আচলতে লিখিব লাগি যা, দুটা চলকত এযোৰ ৰৈখিক সমীকৰণৰ
1 বহাইছা 2 বহাইছা তো গুচি যাব এনেকৈ টু ইনফিনিটি X- 1 to 1 অঁ বেচিকেলি চা ইয়াত 0 ন তো ইয়াত 0 বহাই চালে কি পাবি সেইটো চা 0 বহাই চালে কি পাবি 0 বহাই চালে আমি কি পাম 2 পাম হয়নে কিন্তু 0 বহাব নোৱাৰোঁ কাৰণ x ইকুৱেল টু 0 দি থোৱা নাই তো বেচিকেলি 2 পৰাই আৰম্ভ হ'ব খালি কি হ'ব গম পাওঁ 2 স্মল ব্ৰেকেট মানে 2 পৰা আৰম্ভ হোৱা নাই 2 পাছৰ পৰা আৰম্ভ হৈছে 1 ভাব পাৰি ন পাৰিব আৰম্ভ কি 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 ল'ব চাই লওঁ 1 ভালে আপোনাৰ 2 -1 ল'ব অঁ -1 ল'ব য়েছ 2 ভাব লাগিব 2 ভালে 6 -2 5 4 ল'ব -4 অঁ মানে সেইটো 1.5 বহাইছা 1.5 বহাইছা লাগিব ৰেণ্ডমলি বহাইছা কেলকুলেট মাৰিছা লাগিলে 4.5 ল'ব 1.5 into 3 কৰিলে 4.5 ল'ব 4.5 2 minus 4.5 is minus 2.5 that means কি ল'ব গম পাওঁ that means range 2 ল'ব হাইয়েষ্ট 2 লৈকে পাবিগৈ ন কাৰণ 2টো কেতিয়া ওলাইতো 0 হ'লে ওলাব 0টো নহয় বুলি লিখিছে হাইয়েষ্ট 2 লৈকে যাব এইপিনে মাইনাছ ইনফিনিটিলৈকে আনচাৰটো এইটো খালি x বিলাকটো ৰিয়েল নম্বৰ দিছে ন অঁ ৰিয়েল নম্বৰ কৈছোঁ ৰিয়েল নম্বৰ ৰেচনেল ইৰেচনেল ৰেচনেল fractional numbers integers negative integers positive integers whole numbers also 0 and natural numbers real number সব নাম্বাৰ পৰে আমি যিমান নাম্বাৰ জিন্দগীত জানো ওকে শুনি লওঁ প্ৰথমটো লিখি লওঁ প্ৰতিস্থাপন পদ্ধতি প্ৰতিস্থাপন পদ্ধতি ধৰা হ'ল সমাধান নিৰ্ণয় কৰিবলগীয়া বা অ'কে আচ্ছা লিখি লওঁ যে প্ৰথম ফাংচন লিখিলে লগতে এক্সৰ হেৰি লিখি লওঁ এক্স বিলংছ টু আৰ আৰু এক্স গ্ৰেটাৰ দেন 0 বুলি এতিয়া 0তকৈ ডাঙৰ জাষ্ট 0 পাছতে না 1তকৈও সৰু বহিব 0.5 বহি যাব ন ৰেণ্ডম ভেলু কাৰণে বহাই দে না 2টা বা 3টা বহা খালি 0তকৈ ডাঙৰ বহা বহুত ডাঙৰ নভাবি এখন ইণ্টিজাৰ নভাবি খালি 1 2 3 4 আৰামছে উলিয়াব পাৰিবি এই পইণ্টৰ ভেলু বহা 0.5 0.2 0.1 0.1 বহাই দে মানে আচ্ছা 0.5 ওলাব দিছোঁ খালি প্ৰতিস্থাপন লিখি লওঁ আনি আছোঁ ঠিক আছে 0.1 বহাই দে বা 0.1 বা 0.01 कुछ भी ओए उखायन क्या बोल रहा था मैं বা এক্স আৰু ৱাইৰ মান নিৰ্ণয় কৰিবলগীয়া ৰৈখিক সমীকৰণ জোৰ হ'ল 1.7 that means 2 হৈ যোৱাগে নাই 2ৰ আগত হৈ আছে আৰু বাকি যদি তই সেই তাত যদি ভেলুবোৰ ডাঙৰ এটা কাম কৰা 1 আৰু 2 বহাই দে 1 আৰু 2 বহাই দে x হা মানে এবাৰ 1 বহাই বা 2 বহা সেইটো লিখি দে দেখাই দিব লাগিব আমি ঐ চা হা জোৰ হ'ল x plus y is equal to 5 এইটো ইকুৱেশ্যন নম্বৰ 1 দে আৰু সাইডত আৰু এটা লিখ 2x plus y is equal to 7 এইটো সমীকৰণ নম্বৰ 2 দে আমি কৰিবলৈ গৈছো প্ৰতিস্থাপন পদ্ধতি তহঁতি এক্সামত নিয়মবোৰ লিখিব নালাগে মানে মই তলত যি লিখাবলৈ গৈ আছোঁ নোটছবোৰ এক্সামত লিখিব নালাগে তহঁতি জাষ্ট আনচাৰটো কৰিব লাগে মই খালি তহঁতক নিয়মবোৰ লিখাই যাম যে কি কৰিছোঁ ঠিক আছে
চা প্ৰতিস্থাপন পদ্ধতি আমি কৰোঁ কি প্ৰথম কথা সমীকৰণটা লিখি লওঁ সেইকাৰণে মই লিখি ল'লোঁ এতিয়া প্ৰতিস্থাপন পদ্ধতি সমীকৰণকেইটা লিখোঁতে এইটো চলি আছে নে কৰি ওপৰত ছেকেণ্ডকেইটা গৈ আছে ল'ৰা পাই কিমান পালি -4 আৰু -1 ঠিক আছে চ' দ্য ৰেঞ্জ উইল বি দিছ চা 2 নাপায়গৈ ইপিনে -ইনফিনিটি নাপায়গৈ তো ৰেঞ্জটো এইটো হ'ব হ'ল নহয় অ'কে কি নকৰিবি আকৌ নেক্সটো যাক চালে ইয়াৰ নেক্সটো যা নহ'ল ট্ৰিগনমেট্ৰি কৰক নহ'লে বেলেগ এক্সাৰচাইজ কেতিয়া আহিব কৈছে নেগৰ চিলেবাছ এক্সাৰচাইজ হ'ল নেক্সট অঁ চা নেক্সট ট্ৰিগনমেট্ৰি কৰি পিনে বেলেগ এক্সাৰচাইজ কৰিবি নহয় চৰি বেলেগ চেপ্টাৰ কৰিবি ট্ৰিগনমেট্ৰি কৰিবি চাই ল এবাৰ কি কি আহিব জানো নি বা কোনকেইটা পঢ়ালে স্কুলত সেইকেইটা ভাব হা এইটো পাৰিবি এইটো পাৰিবি কোৱাড্ৰিক ইকুৱেশ্যন নাই তহঁতৰ চিলেবাছত নাই কোৱাড্ৰিক নাই চিলেবাছত কোৱাড্ৰিক নাই তহঁতৰ কমপ্লেক্স নাম্বাৰ আছে পিছফালৰ অকণ নাই কমপ্লেক্স নাম্বাৰ কৰ নেকি এই নহয় বহুত ইজি বুদ্ধ ই চেপ্টাৰ হা লিখি লৈছে চেপ্টাৰ ন মই কৈছোঁ ন প্ৰথমতে হৈছে আমি কোনোবা এটা সমীকৰণ নিজেই বাছি ল'ম দেখছোন 1 নম্বৰ ষ্টেপ 1 বুলি অ'কে ষ্টেপ 1 লিখ যিকোনো এটা সমীকৰণ বাছি ল'ম যিকোনো এটা সমীকৰণ বাছি লৈ তাৰ পৰা x বা y ৰ বাবে এটা প্ৰকাশ ৰাশি নিৰ্ণয় কৰিব লাগে চাল ল'ৰা লিখিলি অ'কে কাম এটা কৰচোন এটা লাগে ঠিক আছে লিখিলি লিখ আমি 1 নম্বৰ সমীকৰণৰ পৰা y প্ৰকাশ ৰাশি উলিয়াম আমি 1 নম্বৰ সমীকৰণৰ পৰা y প্ৰকাশ ৰাশি উলিয়াইছোঁ লিখি লোৱা বুলি চা কমপ্লেক্স নাম্বাৰ হয় কি চিম্পল কথা আমি 1 নম্বৰ সমীকৰণৰ পৰা y প্ৰকাশ ৰাশি উলিয়াইছোঁ শুনিবি ল'ৰা শুন বা y নহয় কাম এটা কৰ হেৰি y নালাগে x বুলি লিখ আমি 1 নম্বৰ সমীকৰণৰ পৰা x ৰ প্ৰকাশ ৰাশি উলিয়াইছোঁ ঠিক আছে ৰিয়েল নাম্বাৰ জানো ৰেচনেল ইৰেচনেল এইবোৰ যি গোটেই ক'বা আছে গোটেই আমি জনা নাম্বাৰ চব ৰিয়েল নাম্বাৰ কমপ্লেক্স নাম্বাৰ কি হয় চা প্ৰথমতে চা কমপ্লেক্স নাম্বাৰ জনাৰ আগতে ইমেজিনেৰী নাম্বাৰ কি হয় জানিব লাগিব কি আছে লজিকে লি অন্ত্যেষ্টি ইয়া দ্বিতীয় স্বৰ উকাৰ উপস্থাপন বিন্দু উলি ইয়া ই সৰি চু চা ইমাজিনেৰী নাম্বাৰ হয় কি চা আমি ৰুটৰ ভিতৰত যদি কুছভি নাম্বাৰ লিখোঁ সেইবোৰক আমি ইৰেচনেল বুলি কওঁ কি বুলি কওঁ হা ইৰেচনেল কুছভি নাম্বাৰ মানে এনেকুৱা কথা যদি সি স্কুৱেৰ নাম্বাৰ হয় তাতো আনচাৰ ওলাই যায় আমি আজিলৈকে ৰুটৰ ভিতৰত নিগেটিভ নাম্বাৰ বহাই পোৱা এই চেপ্টাৰটোত সেইকাৰণে বনাইছে যে ৰুটৰ ভিতৰত যাতে নিগেটিভ নাম্বাৰ এটা আমি পুট কৰিব পাৰোঁ আৰু তাৰ ভেলু আমি যাতে উলিয়াব পাৰোঁ আৰু ভেলু উলিয়াব পৰাৰ লগতে আমি যাতে এনেকুৱা প্লেনত তাক আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ এইখন আমাৰ কমপ্লিট নতুন দুনিয়া এই দুনিয়াখনক কয় কমপ্লেক্স নাম্বাৰৰ দুনিয়া ৰিয়েল নাম্বাৰৰ পৰা আঁতৰি পেলাই কোন আহিলে এবাৰ कॉम्प्लेक्स उसका अपना ही एक दुनिया है रियल नंबर का जैसे पूरा एक दुनिया है कॉम्प्लेक्स नंबर का ही अलग दुनिया है सर कॉम्प्लेक्स नंबर হয় কি তেতিয়া হলে প্ৰথম কথা কমপ্লেক্স নাম্বাৰ জনাৰ আগতে x তে ভাগৰ ইমেজিনাৰী নাম্বাৰ কি হয় জানিব লাগিব ইমেজিনাৰী নাম্বাৰ হয় কি ৰুট ওভাৰ যদি এটা -3 বুলি লিখি দিও আমি ৰুট ওভাৰ 3 টো জানো কি হয় ইৰেচনেল নাম্বাৰ হয় নন টাৰ্মিনেটিং
নন ৰিপিটিং ডেচিমেল নাম্বাৰ ওলাই গৈ থাকিব কিন্তু এইটোৰ একোৱেই আমি কথা নাজানো এইটোক বুজাবলৈকে ইমাজিনেৰী নাম্বাৰ কনচেপ্টটো ক্ৰিয়েট এইটো কি কয় জানো এইটোক আমি এনেকৈ ক'ব পাৰোঁনে ভিতৰতে 3 × -1 বুলি আৰু এইটোক এনেকৈ লিখিব পাৰোঁনে মই √3 পূৰণ -1 বুলি এই √3টোত চালে ৰিয়েল নাম্বাৰত পৰি গ'ল কিন্তু এই পাৰ্টটো এনেকুৱা এটা বস্তু মানে এই √1 এনেকুৱা এটা বস্তু ন আজিলৈকে আমি পোৱা এইটোকে এটা নতুন আখৰেৰে বুজাই এইটোকে কয় ইমেজিনেৰী লিখি লওঁ ইমেজিনেৰী নাম্বাৰ আই মানে ইমেজিনেৰী নাম্বাৰ কমা আই মানে √1 যাক আমি চা এইটোক মই আয়তা বুলিও কওঁ কি বুলি কওঁ আয়তা আৰু তাৰপিছত এইটো এক্সাম্পল লিখি দিম ঠিক আছে চা কমপ্লেক্স নাম্বাৰ নহয় দেই ইমাজিনেৰী নাম্বাৰ আমি কি কৈছোঁ 1 নম্বৰ সমীকৰণটো লৈছোঁ আমি x + y = 5 লিখিলোঁ ইয়াৰ পৰা আমি কাৰ কাৰণে প্ৰকাশ ৰাখি উলিয়াইছোঁ বুলি ক'লোঁ মই এক্সৰ কাৰণে একটো থলোঁ মই ইয়াত যাৰ কাৰণে প্ৰকাশ ৰাখি উলিয়াওঁ তাক বাওঁফালে থবি বাকী হ'ব ইটো ফালে ঠেলা মাৰি দিবি 5টোৰ আগতে আছেই ৱাইটো ফালে আহিলে হ'ব 5 - y এইটো কৰিবি বক্স এটা আৰু এইটোক দিবি 3 নম্বৰ ঠিক আছে কি দিবি এইটো 3 নম্বৰ এতিয়া তলত লিখিবি x লিখিবি এনেকৈ এইটো 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ এতিয়া চা ষ্টেপ 2 বুলি এতিয়া এই প্ৰকাশ ৰাশিটোক আনটো সমীকৰণত বহাই দিব লাগে আমি এই প্ৰকাশ ৰাশিটো কোনটো সমীকৰণৰ পৰা উলিয়াইছোঁ চাই পেলাই আকৌ পটককৈ কওঁ কোনটো সমীকৰণটো 1 নম্বৰ পৰা উলিয়াই পেলাই 1 নম্বৰটো বহাই নিদিবি 1 নম্বৰ পৰা উলিয়াই পেলাই এতিয়া আমি এই প্ৰকাশ ৰাশিটো আনটো অৰ্থাৎ 2 নম্বৰ সমীকৰণত বহাব লাগিব এতিয়া এই এক্সৰ প্ৰকাশ ৰাশিটো বা অকল প্ৰকাশ ৰাশিটো আমি আনটো অৰ্থাৎ 2 নম্বৰ সমীকৰণত প্ৰতিস্থাপন কৰিব লাগিব চাই লওঁ ল'ৰা লিখিলি হৈ গ'ল বুজি পোৱা নাই নহয় তই ব্ৰেইনটো শান্ত কৰি পেলাই ভালকৈ শুন কি কৰোঁ মই একদম চকু মুদি পেলাই শুনি লওঁ এতিয়া আমি এই প্ৰকাশ ৰাশিটো আনটো অৰ্থাৎ 2 নম্বৰ সমীকৰণত প্ৰতিস্থাপন কৰিব লাগিব চাই দিল ল'ৰা ইমাজিনেৰী নাম্বাৰ বুজিলি ইমাজিনেৰী নাম্বাৰ বুজাৰ পাছতে তই এটা কাম কৰিব লাগিব কমপ্লেক্স নাম্বাৰ কি হ'ব বুজিব লাগিব কি বুজিব লাগিব কমপ্লেক্স নাম্বাৰ বুজাই কিহেৰে কমপ্লেক্স নাম্বাৰ জেডেৰে বুজায় কিহেৰে বুজায় এতিয়া a + ib বুলি লিখা যিকোনো সংখ্যাক প্ৰতিস্থাপন কৰিব লাগিব এই চকু মুদি শুনাও নাই ভাবি নহয় মনত আছে ভাগ লিখিলি চা কমপ্লেক্স নাম্বাৰটো লিখে কেনেকৈ a + ib ফৰ্মত লিখা চব নাম্বাৰকে কমপ্লেক্স নাম্বাৰ বোলে ইয়াত a আৰু b হৈছে ৰিয়েল নাম্বাৰ আৰু iটো মই √1 বুলি জানোৱেই এক্সাম্পল লিখি লওঁ চা 3 + এইটো এটা কি নাম্বাৰ চাই লওঁ ল'ৰা -1 নহয় এইটো অঁ আই মানে √1 নামটোৱে হৈছে আয়তা বা আই ঠিক আছে এতিয়া কাম এটা কৰচোন হ'ল এতিয়া ইণ্টাৰেষ্টিং বস্তু লিখিব লাগিব লিখ ডিফাৰেণ্ট পাৱাৰ্ছ অফ আই ভেলিউজ অফ ডিফাৰেণ্ট পাৱাৰ্ছ অফ আই ছোৱালীখন ল'ৰাখন হ'ল লিখিলি এতিয়া কি কৰিম চা এতিয়া লিখচোন তলত x = 5 - y সমীকৰণ 2ত প্ৰতিস্থাপন কৰি লিখিলি হ'ল অ'কে ছাৰ হেৰি এতিয়া শুন কথা এটা আই মানেতো হৈছে আমাৰ -√1
আই স্কোৱাৰ মানে কি কচোন আই স্কোৱাৰ মানে হৈছে আই স্কোৱাৰ মানে একচুৱেলি হৈছে এক্সেক্ট ভেৰি গুড আই ইনটু আই দেট মিনছ -1 √-1 √-1 বেচিকেলি √-1 হোল স্কোৱাৰ ৰুট আৰু স্কোৱাৰটো কাট খাই যাব থাকি যাব মাইনাছ তো আই স্কোৱাৰ মানে -1 আই কিউবটো কিমান হ'ব তেতিয়াহ'লে আই কিউবটো হ'ব আমাৰ √-1 হোল কিউব এতিয়া চা ইয়াত আমি কথা এটা জানোনে আই কিউব মানে আই স্কোৱাৰ ইনটু আই বুলি ক'ব পাৰিমনে আই স্কোৱাৰ মানে হৈছে আমাৰ মাইনাছ আইটোতো আই এইটো আনচাৰ মাইনাছ আই ঠিক আছে আৰু আই টু দি 4 মানে কি জানো আই স্কোৱাৰ হোল স্কোৱাৰ মানে 4 হৈ যাব এইটো হ'ব -1 হোল স্কোৱাৰ আনচাৰ ইজ 1 ঠিক আছে এইকেইটা ঐ কৰিলি এইকেইটা দেখিলি প্ৰতিস্থাপন কৰিলেগে অ'কে এতিয়া চা প্ৰতিস্থাপন কৰিম কেনেকৈ শুনিবি মই 2 নম্বৰ সমীকৰণটো এনেকৈ লিখি পেলাই ইমপ্লাইজ দিম দি পেলাই মই লিখিম যে 2x + y = 7 এতিয়া মন কৰ কি কৈছোঁ মই এই যে প্ৰকাশ ৰাশিটো পাইছোঁ এইটো মই 2 নম্বৰ সমীকৰণৰ প্ৰতিস্থাপন কৰিম কাৰ জেগাত প্ৰতিস্থাপন কৰিম ইয়াত xটো দেখিছ নহয় দেই কি কৰিম চা 2 পূৰণ xৰ জেগাত মই লিখিম 5 - y + y = 7 এফ মই কি পাম চা এনেকৈ বেকেট যদি থাকে বাহিৰত যদি পূৰণ থাকে বিতৰণ হৈ যায় 2 5 গুণ আৰু 2 × -y মানে -2y + y = এতিয়া মন কৰ নজনা বস্তু আছে আমাৰ নজনা চলকটো আছে y আমি y মান নিৰ্ণয় কৰিবলৈ চাই থাকিব লাগিব ঠিক আছে 10টো পঠিয়াব লাগিব এইটো 10টো আগত একো নাই মানে কি আছে ইফালে গ'লে 10টো আগত কেনেকৈ মান আছে ইফালে গ'লে মাইনাছ আছে এটা -2y + y কিমান হ'ব এইপিনে চা দুইটা সদৃশ নহয় দেখা 2y + y থৰি না হয় -2y + y হয় এইটো -2 এইটো +1 -2y -2 আৰু +1 মিলি পেলাই কি হ'ব তই কালি কচোন +3 তাহলে 2 যোগ 1 কি হয় তেতিয়াহ'লে 2 যোগ 1 কি হয় -2 + 1 কি হয় হে নহয় ইমান সৰু বস্তু এটাক ইমান মাইণ্ডত ডাঙৰ কৰি নল'বি ইজি বস্তু হয় তই চাব জনা নাই যদি আকৌ ৰিভাইজ মাৰি দিম 1 কি হয় +1 কেলৈ হ'ল কনচেপ্টটো ক'ব লাগিব মাইনাছ চিনছে অঁ তো আমি কি কৰিম মাইনাছ কৰিম মাইনাছ কৰি কেনে ল'লি 1 আৰু উত্তৰটোৰ আগত কি চিন বহাই কেলৈ তো আনচাৰ চালে মোক +1 বুলি কেলৈ কৈছিলি নহয় আনচাৰটো কি ক আনচাৰটো হ'ব -1 একেটা ইয়াতো হ'ব আনচাৰটো -1 লগতে কি এটা আহি যাব খালি আৰু আমি -1টো নিলিখোঁ আৰু -y ইপিনে পাম 7 - 10 ঠিক আছে চা আনচাৰটো হ'ব আমাৰ -y 7 - 10 কিমান হ'ব 3 নে -3 এই দুইটাৰ মাইনাছটো কাট খাই যাব মই কি পাম y = 3 পাই যাম বক্সটোত বহাই দে হৈ গ'ল ইয়াৰ পিছত কি কৰিছে আমাৰ xৰ কাৰণে আমাৰ প্ৰকাশ ৰেখা এটা উলিয়াই থৈছোঁ নে লগালগ লিখি দে y = 3 সমীকৰণ বা y = 3 সমীকৰণ লিখ সমীকৰণ 3ত বহুৱাই 3 বুলি লিখিবি লিখি পেলাই ইমপ্লাইজ এটা দিবি x বহুৱাই 3 বুলি লিখিবি লিখি পেলাই 3 মানে ৰোমান নম্বৰ 3 বুলি লিখিবি ইমপ্লাইজ এটা দিবি ক'লো নহয় কেলৈ চাব লাগে নেকি ক'লো গৈছোঁ মুখে সেইকাৰণে মই লিখা নাই y = 3 সমীকৰণ 3ত বহুৱাই 3টো লিখ x = -5 হৈ আছে নে সেই লিখি লওঁ লিখি পেলাই x = বুলি লিখ 5 y জেগাত কি আছিলে 3 বহাই দে x = কি পালোঁ 2 এইটো বক্স কৰি দে তো মনত আছেনে এই সমীকৰণটো আমি বনাইছিলোঁ 2, 3ৰ পৰা এইটো পাই গ'লো x = 2 y = 3 এইটো হৈ গ'ল আমাৰ সমাধান কি পদ্ধতিৰে এইটো এক্সেক্টলি এই পাৰ্টটো লিখিছোঁ সেইখিনি হ'ল নহয় এতিয়া চাই ঘটনাটো কি হ'ল আমি আইৰণক যিকোনো পাৱাৰ উলিয়াই দিব পাৰোঁ কি কৰিব পাৰোঁ যিকোনো পাৱাৰ উলিয়াই দিব ফৰ এক্সাম্পল চাই এতিয়া ঘটনাটো হ'ল
মই যদি শুনো I to the power 13 কি শুনিলোঁ এটা এটা কাম কৰিব পাৰোঁ নে এইটো কৰিব পাৰোঁ নে এনেকুৱা যে ইয়াত ভাবিবি তই 4ৰ পাৱাৰৰ 4ৰ মাল্টিপ্লিকেশ্যন টেবুলত 13 আগত কি আছে 12 আছে কিমান টাইমছ যায় 3 টাইমছ আৰু মাল্টিপলটো কি হয় 12 হয় হয়নে এনেকৈ লিখিব পাৰোঁ নে I to the power 12 into I to the power 1 বুলি কাৰণ মাল্টিপ্লাই থাকিলে বেছ যদি চেম থাকে ওপৰৰ পাৱাৰকেইটা এড হৈ যায় পাৰ কৰিব বাৰু আগৰ ষ্টেপটো কৰি দেখাইছোঁ মই 13 to 12 বুলি লিখিব পাৰোঁ I to the power 12 into I হৈ যাব হয়নে মন কৰ I to the power 12 মানে কি I to the power 12 মানে মোৰ I to the power 4 whole to the power 3 আৰু থাকি গ'ল মোৰ অকল I এটা I to the power 4 মানে কি 1 to the power 3 into I বেচিকেলি 1 to the power 3 মানে 1 হৈ যায় বেচিকেলি মোৰ থাকি গ'ল আনচাৰটো I মানে আইৰ জিন্দগীত যিমান পাৱাৰে নুলিয়াব ইয়াতো I ওলাব এইটো -1 ওলাব এইটো -I ওলাব নহ'লে sorry this is I square this is I cube this is I to the power তো আইৰ ওপৰত যিয়ে পাৱাৰ নাথাকক 13 থাকক লাগিলে থাউজেণ্ডছত পাৱাৰ থাকক আনচাৰ এই চাৰিটাৰ ভিতৰত কিবা এটা আৰু কেনেকৈ গম পাব ইমানখিনি নকৰিলেও হৈ যায় মই যদি সোধোঁ আজি I to the power 273 মই কি কৰিম চা 273 4 ডিভাইড কৰিম 4 6 যা 24 33 হৈ গ'ল 4 8 যা 32 ৰিমাইণ্ডাৰ কিমান থাকিলে 1 আনচাৰ হ'ব মোৰ I to the power 1 ঠিক আছে তেনেকৈ মোক এতিয়া এক্সাৰচাইজ আহোঁ বাছ এক্সাৰচাইজ ঐ হ'ল এইটো কৰিলি খতম শুনিল প্ৰতিস্থাপন পদ্ধতি এতিয়ালৈ কৰিব পাৰিবিনে এতিয়া লিখ অপনয়ন পদ্ধতি অপনয়ন তোৰ নামটোকে লিখ শুকাইছে ন অলপ অলপ ইধাৰ দি দে জিম যাবি নি এতিয়া আকৌ আহিবি আনচাৰ কৰ কুৱেশ্যন আৰু এটা কথা ক'লৈ পাহৰি থাকিল ন এই যে সেইটো এনচুৰ পাহৰি থাকিলোঁ হা কুৱেশ্যন কি আছে 5i iota bracket -3/5 iota কুৱেশ্যনটো ক 5i bracket minus 5 iota into bracket 5 iota bracket আছে আৰু তাৰপিছত -3/5 iota হয়নে স্যাৰ মাল্টিপ্লাই কৰিলে 5 হবে কেনচেল যাব -3 এটা আহিব I মিলি I স্কোৱাৰ হৈ যাব তই জানই যে I স্কোৱাৰ মানে -1 হয় নকৰে হা ইয়াক কুৱেশ্যন কিবা বাম ঐ তই কেলে মাতিছ আকৌ গিয়ে ঘূণীয়েকে যেনিবা কয় লিখ নেক্সটটো লিখ বোলো কৈছোঁ ন অপনয়ন পদ্ধতি বুলি দুইটাই লিখিলে তই কথা পাতি থাক লিখিবি অঁ আনিছোঁ ঐ হেৰি এতিয়া প্ৰথমতে কাম এটা কৰ আকৌ এনেকৈ সমীকৰণ এটা লিখি লওঁ এইটা একজেক্টলি এইটো অপনয়ন পদ্ধতি বুলি সমীকৰণটো লিখি লওঁ এতিয়া লিখিবি এক নম্বৰ সমীকৰণ দে তাৰপিছত 2 নম্বৰ সমীকৰণ দে লিখিবি অপনয়ন পদ্ধতিত আমি
सुन लो क्या बोलने जा रहा था हम অপনে পদ্ধতিত আমি কোনোবা এটা চলক বাছি লৈ তাক তাক বা ইয়াক যি লিখৰ সমীকৰণ দুটাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰোঁ তাকে অপনেণ্ট বোলে আৰু বেচিকেলি সমীকৰণ দুটাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰোঁ আঁতৰাবলৈ চেষ্টা কৰোঁ ছেকেণ্ড নহয় তাৰ তলৰ পইণ্টটো লিখ তহঁতি তলৰ পইণ্ট নহয় লগত লিখিবি তলতে ইয়াৰ বাবে যিটো চলক আঁতৰাবলৈ বাছি লওঁ দুয়োটা সমীকৰণতে সেই চলকটোৰ আগত থকা সহগটোলৈ লক্ষ্য কৰোঁ সেই চলকটোৰ আগত থকা সহগলৈ লক্ষ্য কৰোঁ ঠিক আছে লিখি লওক প্ৰথমতে তলে প্ৰথমতে যদি সেই দুই সহগ একে নহয় আমি সেই সংখ্যা দুটাৰ লসাগু ল'ব লাগে কি লিখিলে পঢ় আমি সেই সংখ্যা দুটাৰ লসাগু ল'ব লাগে ল'ৰা নাই পৰা কৈছোঁ নি ইয়াৰ আগত 4 মাল্টিপল কি আছে 8 ৰিমাইণ্ডাৰ কি থাকিব থাকি যাব কি ৰিমাইণ্ডাৰ কি আছে আই যদি পাব মান সেইটো কৈছিলোঁ অকণমান আগত লিখিল নেকি অঁ পাহৰিলি দীঘলীয়া কৰিছোঁ ছাৰ নাই এইটো দীঘলীয়া কৰি লওঁ পাছলৈকে নকৰিবি দীঘলীয়া I 16 মানে sorry this is I this is minus and answer is 0 কোড বা লাগি ধৰিছোঁ যে কম কোড লাগি ধৰিলি কি লিখিলি আচলতে পঢ়িলে প্লিজ এবাৰ তললৈ তাৰ পাছত দুয়োটা সমীকৰণকে যদি প্ৰয়োজন হয় নিৰ্দিষ্ট সংখ্যাৰে পূৰণ কৰি মন্দিৰ জাতি ল'ৰা নিৰ্দিষ্ট সংখ্যাৰে পূৰণ কৰি
আমি বিচৰা সহগ কেইটা একে কৰি ল'ব লাগে কেইটা একে কৰি ল'ব লাগে হৈ গ'ল এতিয়া আমি কৰিম এইকেইটা ষ্টেপ হয় ঠিক আছে এতিয়া চা এই সমীকৰণ দুটাৰ পৰা শূন্য সমীকৰণটা কৰিবি মন কি কৰিবি মানে এটা কাম এটা কৰা না লাষ্ট ষ্টেপটো লিখিয়ে ল'ম I to the power 1 কি আছিলে I to the power 1 মানে I to the power 2 মানে -1 I to the power 3 মানে -I to the power 4 মানে 1 I to the power 1 মানে কি I চলো লাষ্টৰ লাইনটো লিখি লওঁ যদি যদি সহগৰ যদি সহগ দুয়োটা একে কৰাৰ পাছত যদি সহগ দুটা একে কৰাৰ পাছত ঘৰলৈ যাবি একে কৰাৰ পাছত তলে আহিব লিখিবি দুয়োৰে আগত একে চিন থাকিলে তলে ক'ৰপৰা লিখিছ তাৰপৰা নহয় দুয়োৰে আগত লিখিছ নেকি দুয়োৰে আগত তাৰপৰা লিখ একদম মূৰৰ পৰা লিখ একে চিন থাকিলে এটা সমীকৰণৰ পৰা আনটা সমীকৰণ বিয়োগ কৰোঁ সলাই লগে জানো আৰু কাম এটা কৰিবি ঘৰত গাটো এপাক তিয়াই দিবি নহ'লে বৰষুণৰ পাৰিলি যে বৰষুণ এৰিলে নাই এতিয়া এৰিলে ন আনটা সমীকৰণ বিয়োগ কৰোঁ মানে একে চিন থাকিলে বিয়োগ কৰোঁ আৰু লিখ তলত আৰু যদি সহগ দুটাৰ আগত বিপৰীত চিন থাকে ওলাই বেগটো দি দিওঁ দাদা বেগ আনাই নাই নেকি এখান গম পাই নাই সেইদিনাখন ৰাতি 12:30 বা মানে আহিলে দাদা বাইকখন খাওঁতে দিলে
এটা সমীকৰণ বা আন এটা সমীকৰণ বিয়োগ কৰিব লাগে। তললৈ আহি লিখিবি যদি সহগ দুটাৰ বিপৰীত চিন থাকে, কি লিখিলি এইটো কচোন, কি লিখিলি নহয় নহয় তাৰপিছত বিয়োগ কৰিব লাগে লিখিলি, বিয়োগ কৰ তাৰপিছত আৰু যদি সহগ দুটাৰ আগত বেলেগ চিন থাকে আমি সমীকৰণ এটা যোগ কৰোঁ। কওঁ দেখা 8টালৈকে ওটো দৌৰি ভোক চবৰে লাগে দেখা, ভোকটো অভিয়াছ ন, তই তাকো ক'ব নোৱাৰো। ভালে নিশ্চয় সমীকৰণটা যোগ কৰিব লাগে। হা মানে সহ্য কৰিব কেন কি আছে? উৎপতীয়া নহয় নহ'লে নাজানো নহয়, মালিক বেলেগ নহয় দেখা। একেটা কথা হ'ল ন, বেলেগ হ'ল ঘৰটো খালি হেৰি আৰু ঘৰটোহে আছিলে বেছিকেলি, ঘৰটো এতিয়া এৰি দিলে আৰু এতিয়া হয়। তহঁতৰ যোনটো চেনেলত মই ভিডিঅ' দিওঁ ভিডিঅ'টোত চেনেলটোৰ লগো মেণ্টৰে লাগি আছে, এম এটা যে লাগি আছে যে লিখিলি ঐ পানী আনিছোঁ জানো, খালি তোৰ চাই পেলাই পানী আনিছোঁ। শুনিল অপনয়ন অপনয়ন মানে কি আছিলে? আমি প্ৰথমতে এটা সমীকৰণ চিলেক্ট কৰি এটা চলক চিলেক্ট কৰি লওঁ। শুনিল অপনয়ন মানে আঁতৰাই দিয়া কোনোবা এটা চলক, মানে হয় এক্সটো আঁতৰা। প্ৰথমত চাব লাগিব কোনটো ৰেকৰ্ডিং হৈ আছে নে একজেক্টলি ৱাইটো ইজি হৈ আছে কেলৈ কওঁ, ইয়াৰ এক্সৰ আগত ইয়াত এক্সৰ আগত 1 এটা আছে, এক্সৰ আগত বেলেগ বেলেগ সংখ্যা আছে, তো আমি লসাগুলৈ মিলাব লাগিলেহেঁতেন, কিন্তু ৱাই ইয়াত কি আছে 1 এটা আছে, ইয়াতো মানে ৱাইটোত আগৰ সহগটো একে অলৰেডি হৈয়ে আমি যে আঁতৰাই দিলে হ'ল। এতিয়া শুনিবি কথা এটা, ৱাইৰ আগত দুইটাতে সহগটোৰ আগত একে চিন আছে নে বেলেগ চিন আছে? এইমাত্ৰ একে চিন থাকিলে মই কি কৰিবলৈ ক'লোঁ, কাৰণ অভিয়াছলি 5 আৰু 5 যদি থাকে যোগ কৰি দিলে আমাৰ 10 পাই যাম, মোক 10 নালাগে আঁতৰাই দিব লাগে, তো 0 পাবলৈ বিয়োগ কৰি দিব লাগিব না। তো কি কৰি দিম চা, 1ৰ পৰা 2 বিয়োগ কৰি দিম বা 2ৰ পৰা 1 বিয়োগ কৰ, বেলেগ একো কথা নাই, একেটা কথা, ঠিক আছে চা কৰি দে। 1ৰ পৰা 1 লিখে কেনে চাই লওঁ দেই। প্ৰথমতে 1 নম্বৰ সমীকৰণটো ব্ৰেকেটত লিখিবি, বিয়োগ চিনটো দিবি, 2 নম্বৰ সমীকৰণটো ব্ৰেকেটত লিখিবি, সমান চিন্তা দি পেলাই এই সোঁফালৰ কেইটাও বিয়োগ কৰি দিব লাগিব। এতিয়া ব্ৰেকেটটো অপেন কৰিবি, চাবি দেই ষ্টেপবোৰ চাই যা, নহ'লে খেলি মেলি লাগিব। মাইনাছটো 2xক দিলোঁ, -2x হৈ গ'ল, মাইনাছটো ৱাইক দিলোঁ, প্লাছে মাইনাছে -y হৈ গ'ল, 5 - 7 মানে হ'ব -2, এইটো পজিটিভ y নিগেটিভ y কাটি যাব, x1 আছে x-2 আছে, +1 আৰু -2 মিলি পেলাই -1x হৈ যাব, এইপিনে -2 আহিলে, মাইনাছে কাটি গ'ল, x যুগলটো মই কি পালোঁ 2, আৰু লগালগ বক্স এটাৰ ভিতৰত ভৰাই দিম। এতিয়া চা x যে 2 পালোঁ, সেইটো তই ইয়াত বহাও নহ'লে ইয়াত বহাও, ক'ৰবাত বহাই পেলাই ৱাইটো উলিয়াই দিলেই হ'ল। মই কি লিখিম, x = 2 সমীকৰণ 1ত বহুৱাই কি পাম চা, 1 নম্বৰ বুলি লিখি লৈ পেলাই মই x + y = 5 লিখিলোঁ, xৰ জেগাত 2 বহালোঁ, y লিখিলোঁ 5 কৰিলোঁ, yটো থলোঁ 5 বিয়োগ 2 হৈ গ'ল, yটো পাম আমি 3, বক্স কৰি দিলোঁ আৰু লিখিলোঁ x = 2 y = 3। সিমানকণেই আছিলে অপনয়নটো। খালি কথা এটা, এইটো কাৰ কাৰণে অপনয়ন কৰিছোঁ মই, কোনটো চলক y অপনয়ন কৰিছোঁ হয়নে, yটো আঁতৰাই লৈছিলোঁ ইয়াত। এতিয়া চাবি মই xৰ কাৰণে অপনয়ন কৰিম, xৰ অপনয়ন চাবি দেই কেনেকৈ কৰিম। দিল প্লিজ দিলোঁ
আৰু এক্সৰ অপনেণ্ট বুলি লিখিলোঁ তলত নহ'লে ডিভাইড মই এনেকৈ দিছোঁ নহ'লে এনেকৈ ডিভাইডাৰ এটা দি লওঁ দি পেলাই এক্সৰ অপনেণ্ট বুলি লিখ তেনেকৈ পানী লৈ আছোঁ বাৰু ৱাইৰ অপনেণ্ট কৰিলে এক্সৰ অপনেণ্ট কৰিম প্ৰথম কথা চা এক্সত ইয়াত 2 আছে ইয়াত কি আছে 2 আৰু 1ৰ লসাগু কিমান 2 হয়নে এইটো 2 বনি আছে ইয়াত 2 আয়ুষ চাই ল ইয়াত কাক আঁতৰাইছিলোঁ প্ৰথম মই ইয়াত মই কাক আঁতৰাব খুজি আছোঁ মানে কোনোবা এটা কৰিলে হ'ল নহয় মই দুইটা কৰি দেখাইছোঁ খালি এক্সৰ দুইটা সমীকৰণতে এক্সৰ আগত সহগকেইটা কি আছে চা ইয়াত এক্সৰ আগত আছে ইয়াত এক্সৰ আগত আছে 1 আৰু 2 লসাগু কিমান মানে মই দুইটাৰ আগতে 2 বনাব এতিয়া ভাব কথা এটা ইয়াতো 2 বনিয়ে আছে তো ইয়াৰ লগত একো চেখানি ইয়াত কি কৰিব লাগে ইয়াত মই 2 এটা বনাব লাগে অবভিয়াছলি 2 কেনেকৈ দিবি পূৰণ কৰি দিবি তো মই কি কৰিম চা 2 পূৰণ সমীকৰণ পাছত কেনেকৈ লিখে চা 2 পূৰণ লেফ্ট চাইডে আহিব আমাৰ x + y ৰাইট চাইডে আহিব আমাৰ 2 × 5 2x আহিলে 2y আহিলে 2 × 5 = 10 আহিলে এতিয়া এইটোক মই সমীকৰণ নম্বৰ দিম আমাৰ 3 কেই নম্বৰ দিম বস্তু এটা মন কৰ না এইটো 2x আছে আৰু এইটো কাটি যাব খালি একে চিন নে বেলেগ চিন আয়ুষ কি কৰি আছ তই এইটো 2x এইটো 2x একে চিন ন একে চিন থাকিলে আমি কৰি দিওঁ বিয়োগ বেলেগ চিন থাকিলে কৰি দিওঁ যোগ এতিয়া চা 3ৰ পৰা মই 2টো কি কৰি দিম মাইনাছ কৰি দিম ঠিক আছে এই ঘটনাটো হৈছে 2 পৰা 3 বিয়োগ কৰ 3 পৰা 2 বিয়োগ কৰ কোনো ফৰক একেটা কথাই চা সমীকৰণৰ কথাই কৈ আছোঁ দেই আকৌ 2 পৰা 3 বিয়োগ কৰ 3 পৰা 2 বিয়োগ কৰ কোৱা নাই মই আকৌ ইয়াত 2x + 2y ব্ৰেকেটৰ ভিতৰত মাইনাছ চিন 2x + y = এইপিনে 10ৰ পৰা 7 বিয়োগ হ'ব মানে 2x + 2y - 2x - y = 3 2x আৰু 2x মানে 2x আৰু -2x কাটি গ'ল 2y ৰ পৰা এটা y গুচি গ'ল এটা y = 3 থাকি গ'ল মানে y = 3 আমি পালোঁ এতিয়া আমি কি লিখিম জানো এতিয়া আমি লিখিম y = 3 সমীকৰণ নিজৰ মৰ্জি ক'ত বহাওঁ একতে বহাই দিওঁ সমীকৰণ একত বহুৱাই কি পাম চা x = x + y = 5 x y জেগাত 3 বহাই দিলোঁ 5 পাই গ'লোঁ x = 5 - 3 আনচাৰ হ'ব আমাৰ 2 তো আমি পালোঁ x এই বক্স কৰি দিম দেই বক্স কৰিবলৈ পাহৰিবি কিন্তু দেই x = 2 y = 3 বঢ়িয়া এইটো আমি চা প্ৰতিস্থাপনটো একেটা সমীকৰণ লৈ কৰি আছোঁ অপনয়নটো একেটা সমীকৰণ লৈ কৰি আছোঁ বজ্ৰগুণনটো একেটা লৈ আমি কৰিম নহয় দে দীঘলী গ'ল দীঘলীয়া কান্দিবি দীঘলী গ'ল কেনে কান্দিছে আগতে হ'ল দীপশিখা হ'ল 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 যদি নহ'লে বজ্ৰগুণন পদ্ধতি হা গানটো বজাওঁ
বজ্ৰ বজ্ৰজত ৰকাৰ বজ্ৰ গুণন বজ্ৰ গুণন 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 মূৰ্ধন্য ন দন্তীয়া ন গয়ু গু মূৰ্ধন্য ন মূৰ্ধন্য ন ঐ গুণন নহয় বজ্ৰ গুণন গয়ু গু মূৰ্ধন্য ন এই ৰ লিখিছে এই কি কাণখন কি কৰি থৈছ বাৰু মূৰ্ধন্য মই মূৰ্ধন্য ন বুলি কৈছো মূৰ্ধন্য ন ৰ কেনেকে একে হ'ব পাৰিব কচোন তই মোক সেইটোৱে খাবহি এতিয়া অ'কে শুন এইটো কিন্তু অকণমান বেলেগ ধৰণৰ বস্তু দেই ইহঁত দুজন অপনয়নৰ প্ৰতিস্থাপনতকৈ অকণমান বেলেগ হৈ যায় কেলে চা শুনিবি 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 চা 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 ৰে 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 চা শূন্য 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 ইয়াত 1 নম্বৰ 2 নম্বৰ সমীকৰণ লিখাৰ ইমান দৰকাৰো নপৰে চা দেই ইয়াত চা এইটো হৈছে আমাৰ x প্লাছ y মাইনাছ 5 কৰি ল'লোঁ ইপিনে 0 কৰি লওঁ ইয়াত মই 0 কৰি ল'বলগীয়া হয় 2x প্লাছ y মাইনাছ 7 ইজ ইকুৱেল টু 0 হা সমীকৰণ মানে একেকেইটা সমীকৰণ লৈ আমি বেলেগ বেলেগ পদ্ধতিৰে কৰি আছোঁ আৰু মন কৰিবি যে প্ৰত্যেকবাৰতে 2 3 2 3 2 3 আনচাৰ আমি পাই আছোঁ কিসকা মোবাইল है 2.3 আনসার পাই আছো ঠিক আছে যিটো পদ্ধতিৰে কৰিব লাগিলে মানে উত্তৰ একেটাই পাবি মানে কাম এটা কৰ না একেবাৰে দেখাই দিছোঁ লিখি ল'বি ঠিক আছে চাই ল মন কৰিবি আমি দুটা সমীকৰণক চাই লচোন দুটা সমীকৰণক আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ চা a1x b1y c1 = 0 এইটো হৈছে a2x b2y plus c2 = এটা ইণ্টাৰেষ্টিং কথাটো কি হৈছে শুনিবি এক্সৰ আগত কি আছে একো নাই মানে y আগত কি আছে একো নাই মানে +1 ইয়াত কি আছে -5 ইয়াত কি আছে 2 + 2 ইয়াত +1 এইটো মাইনাছ তিনিটা খক পালিনে মই দেখাই দিছোঁ লিখে কেনেকৈ চাই এতিয়া ক'ব দেখা a1 মানে 1 মানে ইয়াত কি পাম চা a1 মানে 1 b1 মানে 1 c1 মানে -5 a2 মানে হৈছে +2 b2 মানে হৈছে +1 c2 মানে হৈছে -7 এতিয়া শুনিবি দে কথা এটা কি কৰিম চা পদ্ধতিটো হৈছে x লিখিবি y লিখি ইয়াতে কৰোঁ চা এনেকৈ ডিভাইডাৰ মাৰি ল'বি চা x লিখিবি y লিখিবি z লিখিবি z কি লিখিবি আগত ধৰি 1 লিখিবি কি লিখিবি c নহয় 1 কি লিখিবি কেয়াৰফুলি চা একদম কেয়াৰফুলি দেই মই তহঁতক ওপৰৰ সমীকৰণটো পৰা চাবলৈ শিকাই দিম তলৰখিনি মই জাষ্ট লিখিব লাগে লিখিলোঁ ঠিক আছে চা এতিয়া x আৰম্ভ কৰিব লাগে জানো শুনিবি দেই সমীকৰণ এটা লাগিলে তাৰমানে এনেকৈ লিখি ল'বি x + y - 5 = 0 আৰু লগত আছে 2x + y ইয়াতকৈ লিখিছোঁ ইয়াত লিখি লওঁ যা x কোনকেইটা এইকেইটা নহয় লিখি দৰকাৰী বস্তু লিখি ল চা 2x + y - 7 খালি মনত ৰাখিবি যে সদায় x y সংখ্যা এনেকৈ থাকিব লাগিব যদি নাই তহঁতে চিজিল কৰি লিখি বোলে y টো আগত আছে x টো পিছত আছে তহঁতে আগলৈ আনি পেলাই ঠিক ঠাক কৰি অৰ্ডাৰটো ক্ৰমটোকে থাকিব লাগিব x y নাম্বাৰ এটা বেলেগ সংখ্যাবোৰৰ আগত সহগবোৰৰ আগত প্লাছ মাইনাছ যি থাকে থাকিবলৈ খালি প্ৰথমতে x পাৰ্টটো নেক্সট y পাৰ্টটো নেক্সট সংখ্যাটো এতিয়া চা কেনেকৈ লিখে x বুলি লিখিবি y বুলি লিখিবি 1 বুলি লিখিবি কি কৰিবি চা এই লাইনটোত আমি সংখ্যা বহাম কি বহাম অবজাৰ্ভ কৰছা দেই আৰু এইটো নোহোৱাকৈও মই কৰাই দিম চাবি কেনেকৈ কৰে শুনিবি কথা এটা আৰম্ভ কৰিবি ক'বা জানো এক্সৰ কাৰণে আগফাল লিখিম যে মই এক্সৰ আগৰ পাৰ্টটো এটা ঘূৰণ গতি যাব লাগিব চা এইটো আৰম্ভ ক'ৰ পৰা কৰিম y আগত থকা টাপা y আগত কি আছে
1 এই গেপটো লিখিম, এই গেপটো লিখিম, কুছ ভি কেলেগা, মোক ক'বলৈ দে এক্সৰ পাছৰ পাৰ্টটো আমাৰ আৰম্ভ কৰ। তাৰপিছত কি আছে, তাৰপিছত কি আছে, আকৌ কিহলৈ ঘূৰি আহিলোঁ, 1লৈ ঘূৰি আহিলোঁ, হয়নে? তলৰটো কেনেকৈ আমি কৰ না, মোক কৈ দে, আৰম্ভণি ক'ৰ পৰা কৰিম মই, 1 2ৰ আগত নেকি, এইটো লিখি ল'বি, ঠিক আছে? এইটোকে কয় ব্ৰজ পুনন কৰি দিয়া, কি কৰি দিয়া, চা লিখে কেনেকৈ চা, লিখে কেনেকৈ চা, ইয়েছ মাজত খালি যায়, এবাৰ চাই প্লিজ, একেবাৰে চাই লওঁ ছোৱালী, এবাৰ চাই লওঁ তাৰপিছত কৰিবি, ঠিক আছে? তাৰপিছত মই এক্স বুলি লিখিম, ডিভাইড লাইন এটা দিম, ৱাই বুলি লিখিম, ডিভাইড লাইন এটা দিম, 1 বুলি লিখি পেলাই ডিভাইড লাইন এটা দিম। এইখিনি পাছত মুচি পেলাই মই ইজিকৈ কৰি দিম, ঠিক আছে? চাবি দেই, বুজাই আছোঁ কাৰণে ইমান দীঘল যেন লাগিছে, নহ'লে বজ্ৰগুণন পদ্ধতিটো মই মোৰ কাৰণে তাৰমানে মই ইজি পাওঁ, ঠিক আছে? কেনেকৈ কৰে চা, এক পূৰণ কি মানে এক্সৰ তলত কি লিখিম, এতিয়া এক্সৰ তলত লিখিব লাগিব নহয় কিবা কিবি, এইখিনি লিখিম 1 একজেক্টলি 1 আৰু -7 পূৰণ কৰিম, তাৰপিছত দিম বিয়োগ চিন্তা, কি দিম, তাৰপিছত আকৌ এইপিনৰ পৰা যাম, সদায় হা নহয় দে হা, ৱাইট একজেক্টলি এটা প্লিজ এটা যা, প্লিজ এটা যা, প্লিজ এটা যা, শুনি ল গোটেইটো শুনি ল প্লিজ। এক্সৰ তলত 1 - 7 কৰিলোঁ, মাইনাছ চিনটো দিলোঁ, আকৌ লেফ্টৰ পৰা যাম 1 ইনটু, গম পালি? ৱাইৰ তলত সেই হিচাপত কৈছোঁ, এতিয়া কওঁ -5 ইনটু 2 -5 ইনটু 2 মাইনাছ 7 ইনটু একজেক্টলি, গম পালি? আয়ুষ ক'ত লাগি ধৰি আছোঁ, এইটো কওঁ 1 ইনটু 1 2 ইনটু 1, হয়নে? এতিয়া কৈ আছোঁ সংখ্যাবোৰ কি হ'ব তেতিয়াহ'লে, -1 ইনটু -7 মানে -7, -7 পূৰণ হৈ পেলাই 5, ৱাই আছে, ৱাই তলত কি হ'ব কওক, -5 ইনটু -10 -7 +7, এইপিনে হ'ব 1 1 গুণ 1 1 - 2, এতিয়া কি পাম চা, লাষ্টত গৈ পেলাই আমি ইমপ্লাইজ দিলোঁ, এক্সৰ তলত থাকিলে তোৰ -2, ৱাইৰ তলত থাকিলে -3 আৰু 1ৰ তলত থাকিলে -1, বেছিকেলি মই কি পালোঁ গম পাওঁ, এইটো দুফাল কৰি দে যে x/-2 ইজ ইকুৱেল টু 1/-1 মানে -1 নহয় জানো, 1/-1 মানে -1 নহয় জানো, এইটোক মই x/-2 ইজ ইকুৱেল টু -1 লিখি দিব পাৰোঁনে, -2টো ওপৰত উঠি গ'লে কি হৈ যাব, গোটেইকেইটা ইকুৱেল কাৰণে লিখিব পাৰোঁ আৰু মই x ইজ ইকুৱেল টু -2 ইনটু -1 মানে xটো পাই গ'লোঁ মই 2, তেনেকৈ হিচাপত মই লিখিব পাৰোঁনে y/-3 ইজ ইকুৱেল টু -1 বুলি, সেই হিচাপত y টো 3 ওলাই যাবনে, যাব। এতিয়া একদম চুটিকৈ কৰি দেখাইছোঁ চা, চুটিকৈ মানে পটককৈ মুখত ওলোৱা কেনেকৈ কৰিছা, তহঁতৰ থাকিব x + y - 5 ইজ ইকুৱেল টু 0, চাই যা 2x + y - 7 ইজ ইকুৱেল টু 0, যাহাই সমীকৰণকেইটা ভাবি লগালগ কি বহাবি, x/y/1 বাই এক্সৰ তলত এক্সৰ পাৰ্টৰ পৰা একো বস্তু নবহাবি, এক্সৰ তলত কি আছে 1 আৰু নুচুবি, এক্সটো ঢাকি দিবি, ঢাকি দিয়াৰ পিছত কি পাওঁ চা, 1 ইনটু 1 ইনটু মাজত -9 দিব লাগিব দেই, 1 ইনটু -5, এতিয়া কাকে লাগে আমাৰ ৱাইৰ পাৰ্টটো আমাৰ ঢাকি দিওঁ আৰু তাৰ পাছৰ পৰা আৰম্ভ কৰোঁ, -5 ইনটু -7 ইনটু 1, 1ৰ কাৰণে চা, 1 মানে 1 কাক বুজাইছে, এইকেইটা সংখ্যাটো বুজাইছে হয়নে, এই ঢাকি দিম, আৰম্ভ কৰাৰ পৰা কৰিম তেতিয়াহ'লে 1 ইনটু 1 মাইনাছ, মানে চা না প্ৰতিস্থাপন না অপনয়ন, সেই দীঘল সোপা লিখি থাকিব দৰকাৰ, চিধা চিধি সমীকৰণ এটা লিখিয়ে লগাৰ উত্তৰ, ঠিক আছে? কি ভাবিছা, অবভিয়াছলি x -7 + 5 y -10 + 7
1 1 minus 2 আনসার ওলাব বাকি এখন দ্বিতীয় কোণে এখানে x by minus 2 y minus 3 1 by minus 1 বাস কাম হলো সেম নহয় জানো এখন চাৰিটা লাইনৰ আনসার ওলাই গৈছে লিখি লওঁ খালি কথা এটা ইণ্টাৰেষ্টিং কোন নহওক যোৱা বছৰলৈকে আছিলে এই বছৰলৈকে উঠাই দিলে অলমোষ্ট হ'ব অলমোষ্ট সামৰি দিবি কথা আছে লিখিলি জানো এইটো এই পাৰ্টটো গোটেই লিখি কথা হ'ল তাৰপিছত সেইটো লিখিলি কেলে লিখি ল এই বছৰ তহঁতৰ চিলেবাছৰ পৰা বজ্ৰগুণৰ পদ্ধতিটোৱে উঠাই দিলে এনেই লিখিলি হয় কাইণ্ড অফ খালি জানি যে ললি এক্সামত কৰিলে কিন্তু কাটি নিদিয়ে স্কুলত কাটি দিব পাৰে পিছে
চলক ইউজ কৰে। তো কি হ'ল ঘটনাটো কৈছে যে কুইজ এখনত 10জন ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল আৰু কি ক'লে অঁ আৰু ছাত্ৰ 4 গুণ থৰি না কৈছে ছোৱালী ৰ একদম লাহেকে ল'ৰাতকৈ ছোৱালী সংখ্যা ক'লে নে ছোৱালীতকৈ ল'ৰা সংখ্যা ক'লে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা মানে ঘটনাটো কেনেকুৱা হৈ গৈছে মুঠ ল'ৰা ছোৱালী কিমান মুঠ অংশগ্ৰহণকাৰী 3.1 নহয় জানো 3.1ৰ 1 নম্বৰ কুৱেশ্যনৰ হয়নে মুঠ অংশগ্ৰহণকাৰী 10জন আকৌ কি কৈছে লাষ্টত ক'লে কি ছাত্ৰতকৈ কি তো ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা তো ছাত্ৰীৰ সংখ্যাটো কি হ'ব গম পাওঁনে ছাত্ৰীৰ সংখ্যাটো ছাত্ৰৰ সংখ্যাতকৈ 4 বেছি হয়নে অঁ কি গম পালোঁ তেতিয়াহ'লে ছাত্ৰীৰ সংখ্যাটো ছাত্ৰৰ সংখ্যাতকৈ 4 বেছি মানে ছাত্ৰৰ সংখ্যাৰ লগত 4টা যোগ কৰিলে কাৰ সংখ্যা পাই যাম ছাত্ৰীৰ সংখ্যা এটা মই কি কৰিম চা না আমি ছাত্ৰৰ সংখ্যা জানো না আমি ছাত্ৰীৰ সংখ্যা জানো কি কৰিম চা তাৰপিছত কি কৈছে পঢ়ি দে অ'কে ছাৰ ধৰা হ'ল বুলি লিখিম ছাত্ৰৰ সংখ্যা বা ছাত্ৰীৰ সংখ্যা x ছাত্ৰৰ সংখ্যা y হ'লনে এতিয়া চা মুঠ অংশগ্ৰহণকাৰী কেইজনক 10জন কি আছিলে 10জন ছাত্ৰীৰ সংখ্যা আৰু ছাত্ৰৰ সংখ্যাটো যোগ কৰি দিলে মুঠ অংশগ্ৰহণকাৰী সংখ্যা পাই নাযামনে ছাত্ৰীৰ সংখ্যা x ছাত্ৰৰ সংখ্যা তো x আৰু y যোগ কৰিলে একচুৱেলি কিমান পাই যাব লাগে মই 10 তো কি পাই যাম চা x + y = গম পালিনে এইটোৱে আমাৰ প্ৰথম সমীকৰণটো বুলি নেক্সট কি কৈছে চা হা ছাত্ৰীৰ সংখ্যা কি কি আছে দীপশিখা চাই ল লিখা চাই ল নহ'লে থাকি যাবি ছাত্ৰীৰ সংখ্যা কিমান x ছাত্ৰৰ সংখ্যা কিমান কৈ থোৱা আছে যে x টো y যোগ 4 সমান বুলি ছাত্ৰীৰ সংখ্যা ছাত্ৰৰ সংখ্যা প্লাছ 4 x = y প্লাছ কাম এটা কৰ না এইটোকে মডিফাই কৰি দিওঁ x ৰ একেফালে লৈ লওঁ x - y = 4 হয়নে এইটো কি হয় এটা তো আমি ৰৈখিক সমীকৰণত ঘটনাটো প্ৰকাশ কৰিব স্যাৰ মানে এটো মানে লাগিব কোনটো x = y + 4 লিখিলে হ'ব দেখা দুটা চলকৰ ৰৈখিক সমীকৰণৰ চেপ্টাৰ নামটো কি দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ মানে কেইটা ৰৈখিক সমীকৰণ লাগিব এটা ৰৈখিক সমীকৰণে কামটো আমাৰ নিখিজিব সেইকাৰণে কেইটা লাগিব দুটা মোক কথা এটা কওঁ না তহঁতৰ মৰ্জি এটা আমাক লৈখিকভাৱে কৰিব দিছে বেলেগ উপযোগী কৰিব কোৱা কিন্তু কৈছিল নহয় লৈখিকভাৱে কৰিবলৈ কামোৰ হৈ যাব বুলি প্ৰথমতে সেইকাৰণে ছাইডত বেলেগভাৱে কৰি চাই ল অপনয়ন কৰি পিনে প্ৰতিস্থাপন কৰিবি আচলতে দুইটাই কৰিব পাৰি মই কিন্তু কি কৰিম গম পাওঁ মই ডাইৰেক্ট প্ৰতিস্থাপন কৰি দিম কাৰণ এইটো পজিটিভ হৈ আছে এইটো যদি মই যোগ কৰি দিওঁ দুটা কি কৰি দিম চা 1 যোগ 2 কৰি দিলোঁ x + y হৈ গ'ল ইপিনৰ পৰা x - y হৈ গ'ল এইটো আছে 10 যোগ 4 আমি পাম x + y + x - y = 14 পজিটিভ হয় নেগেটিভ হয় কাটি গ'ল 2x = 14 ওলাই গ'ল x = 14 বা x = 7 বক্স কৰি দিবি তাৰপিছত লিখিবি ওপৰত লিখি দিবি দেই পাহৰি গ'লো মই লিখিবলৈ ওপৰত অপনয়ন বুলি লিখি ল'বি অপনয়ন বুলি লিখি আনলাইন কৰি দিবি তাৰপিছত লিখিবি x = 7 সমীকৰণ নহয় সমীকৰণ 1ত বহুৱাই সমীকৰণ 1ত বহুৱাই সমীকৰণ 1 ইমপ্লাইজ x + y = 10 x যদি মই 7 পাওঁ y হ'ব আমাৰ y হ'ব 10 - 7 আনসাৰ 3 বেসিক্যালি y = 3 পালো তেতিয়াহ'লে মই কি পালো গম পাওঁ x টো পালো মই 7
y2 পালোঁ মই 3 মানে কি গম পাওঁনে এই দুইটা সমীকৰণে বুজোৱা সৰলৰেখাকেইডালে কাৰ মাজেদি পাছ হৈ যায় 7,3 মাজেদি গম পালি তেতিয়াহ'লে আমি এতিয়া যেতিয়া লেখ আঁকিম এই সমীকৰণ দুটাৰ লেখত মই এই 7,3টো ল'বই মনত কৰিছিলোঁ গম পাওঁ নে আমি এক্সত কি লওঁ 0 1 2 3 মাইনাছ মাইনাছ 2 এই 7টো যে ল'ব লাগিব এক্সৰ জেগাত মই কেনেকৈ গম পাম নাপালোঁহেঁতেন ন সেইকাৰণে আমি এনেকৈ যদি প্ৰথমতে ছাইডত উলিয়াই এইটো উলিয়াই ল'ব লাগিব ঠিক আছে অ'কে খালি আমাৰ এইটো কৰিবলৈ দিয়া নাছিল আকৌ আমাক কি হিচাপে কৰিব দিছিলে লৈখিকটো কালিলৈ কৰে ঠিক আছে ঠিক মানে এইটো এই কুৱেশ্যনটো আমাৰ কৰাই খতম হোৱা নাই লৈখিকভাৱে কৰিব লাগিব ঠিক আছে হা আধা হোমৱৰ্ক কৰিবি নি ট্ৰাই কৰিবি নি লৈখিকভাৱেটো অঁ য়েছ প্লিজ 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 ভালে পাম অঁ মানে ৱাইটো উলিয়াই ল'বি তাতো ৱাইটো উলিয়াই ল'বি ইয়াত ৱাইটো কিমান ওলাব 10 - x ওলাব ইয়াত ৱাইটো কিমান ওলাব x - 4 ওলাব বহাবি তিনিটা চাৰিটা ভেলু খালি তিনিটা চাৰিটা ভেলুৰ ভিতৰত এইটো ভেলু বহাবই তাৰপিছত গ্ৰাফত বহাই দিবি y মান 3 সেইটো দিবই লাগিব মানে x মানটো 7 ভাল ৱাইটো নিজে 3 ওলাই যাব ন বাকীখিনি তললৈ যাওঁ মনে কৰি প্লিজ